চবৰ লগত কিমান ধুনীয়াকে কথা পাতে তাছ আকৌ মামাক সুমাও দিয়ে আহি বেলাই সবে বুৱাই দিয়ে আকৌ এনেকে কিছ কৰি দিয়ে এটা ভাল লাগে আৰু মই এনজয় কৰো নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো মাংসখিনি খুব ধুনীয়া কালাৰ হৈছে একদম ভাজি 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 একদম মানে কি হাতো একদম অকমান কলা বৰণীয়া কৰি দিছে আৰু এতিয়া অকমান আলু দি দিছো ফ্ৰাই কৰি থোৱা আলুখিনি তাৰ পিছত পানী দিয়াৰ পাছত অকমান যেতিয়া উতল আহিব তেতিয়া দিম কুমুৰা গম পাইছো তোমালোকে মানে হাঁহৰ খানা হৈ থাকে মাজে মাজে হাঁহ বহুত খাওঁ ন সেইটো কাৰণে হাঁহৰ মানে বনোৱা মানে টেকনিকটো গম পাইছে আৰু পাৰ মোৰ প্ৰিয় পাৰ খোৱা মজা লাগে পাৰটো ভাল বাৰু ল' প্ৰেছাৰ থকাখিনিৰ কাৰণে ভাল আৰু হাই প্ৰেছাৰ থকা কাৰণে নহয় এটা কথা দেই মই নাজানো কিন্তু মই নেটত পালো দেই এই আগৰ পৰা আমি শুনি আছো মিছা কথা বুলি কয় এই নহয় হয় একদম এইটো কেলে মানে মোৰ আমাৰ বাইজনীয়ে পাঠশালাত হৈছিল একবাৰ মানে তেওঁ হাই প্ৰেছাৰ আছে খোৱা পিছতে একদম অৱস্থা বেয়া হৈ গৈছিল হয় নেকি আৰু মোৰ ল' প্ৰেছাৰ মই যদি পাৰ খাওঁ তেতিয়াহ'লে মোৰ উঠিয়ে হয় নেকি এইটো প্ৰমাণিত কিন্তু মোৰ মানে মই এইটো শুনিলো পাৰ মাংস বুলি এনেকুৱা এটা মাংস যিটো কোনো ধৰণৰ মানে বেমাৰ বা তেনেকুৱা ধৰণৰ প্ৰব্লেম নিদিয়ে মানে নিৰোগী আৰু হয় দেই এইটো কিন্তু মই বিশ্বাস কৰিব নোৱাৰিম কাৰণ এইটো আমি ঘৰতে প্ৰমাণিত মানে নাজানো আৰু দেই বাকী আপোনালোকে কিনো ভাবে আপোনালোকে যি কয় ক'বচোন বাৰু দেই আমাৰ ঘৰত মানে এগৰাকী বাইদেউ পুৰা পাৰ মাংস খাই অৱস্থা বেয়া হৈ গৈছিল প্ৰেছাৰ হাই মানে পানী দিম এতিয়া পানী দিম এয়া চাওক পুৰা ৰেড কালাৰ পানী দি দিওঁ দেই পানী দিয়ক চাবা কিমান দিব লাগিব দিয়ক হ'ব আৰু নালাগে নেকি ন আৰু অলপ দিয়ক হেৰি হৈ যাব লাগিব ন সিজিব লাগিব অ'কে এতিয়া জুইহে কথা এতিয়া জুই দিব লাগিব তাৰপিছত অলপ পাছত আমি কোমোৰা দি দিম যিহেতু বহাগৰ মাহ অকণমান প্ৰেমৰ বিষয়ে সুধো বহাগ মানে প্ৰেম নিচিনা এটা অনুভৱ হয় নে কি কোৱা হয় চাগে তুমি অকণমান প্ৰেমৰ বিষয়ে ক'বা নেকি প্ৰেম মানে কি তোমাৰ মতে প্ৰেম মানে কি আৰু প্ৰেম মানে হৈছে বিশ্বাস এটা আৰু ৰেছপেক্ট থাকিব লাগিব প্ৰেমত সেইটো আৰু প্ৰেমৰ কাৰণে এটা বস্তু সৃষ্টি হ'ব লাগে মানে প্ৰেমত আজিকালিতো প্ৰেমবিলাক কিবাহে হৈ যায়চোন পৰকীয়া প্ৰেম হৈ থাকে আজিকালি নিভাজ প্ৰেমটো নাই আজিকালি নিভাজ প্ৰেম নাই আৰু একদমেই নাই আজিকালি প্ৰেম মানে কি আৰু 2 ছেকেণ্ডৰ খেলা মেছেজত দিবা হোৱাটছআপ বাবু ভাত খালা তাৰপিছত আকৌ এদিনতে প্ৰেম কৰিব তাৰপিছত বাচ্চা নামো ভাবিব এদিনত প্ৰেম কৰিব এদিন প্ৰপ'জ দিব একচেপ্ট কৰিব তাৰপিছত হ'ব মোৰ বাচ্চাৰ নাম ৰাখিম আমুক ধুনু কিবা কিবি ৰাখিব তাৰপিছত দুদিনৰ পাছত ফ্লপ ব্ৰেকআপ সেয়া হৈ গ'ল আৰু প্ৰেম এনেকুৱা হৈ যায় প্ৰেম আজিকালি প্ৰেমটো এই খন্তেকীয়া দীৰ্ঘস্থায়ী নহয়গে মানে প্ৰেমটো কৰে মধুৰ হ'ব লাগে বুজাবুজি থাকিব লাগে দুইজনৰ মাজত এটা যাতে বস্তু সৃষ্টি হয় এই নিব্বা নিব্বি প্ৰেমটো বস্তু এনেকুৱা হৈ যায় বস্তু নিব্বা নিব্বিটো বহুত এইটো হাই ছেকেণ্ডাৰী লেভেলত থাকিব নিব্বা নিব্বি কিন্তু যেতিয়া ডাঙৰ হৈ আহে সেইটো থাকিলে মানে বস্তু অলপ বেলেগ হৈ যায় ইজনে সিজনক ছাপোৰ্ট কৰিব লাগে যেনেকৈ আপোনাৰ হাজবেণ্ডে আপোনাক ছাপোৰ্ট কৰিছে এইটো ক্ষেত্ৰত হয়নে সেনেকুৱা হ'ব লাগে সন্মান কৰিব লাগে ছাপোৰ্ট কৰিব লাগে সেইটোৱে আৰু সন্মানেই মেইন তেতিয়াহ'লে অকণমান ভিতৰৰ ফালে যাওঁ অ'কে কেনেকুৱা গম পাইছাই অকণমান ভিতৰৰ ফালে যাওঁ ঠিক আছে পিছে হিমাশ্ৰীৰ জীৱনত কেতিয়াবা প্ৰেম হৈছে নে নাই হৈছে প্ৰেমটো কি আৰু এতিয়া আছে নে নাই এতিয়া সেইটো ৰাইজক সময়ত জনাম বাৰু হৈছে প্ৰেমটোতো হ'বই আৰু ভাল লাগিছিল সেইবিলাক হয়তো আগৰ কথা পাষ্টত আছিল মানে প্ৰেমৰ কাৰণে কেতিয়াবা দুখ পাবলগীয়া হৈছে নেকি তুমি এইবিলাক হৈছে বেয়া চেয়া লাগে ব্ৰেকআপ চেকআপ মানে ব্ৰেকআপ হৈছে কি কাৰণে ব্ৰেকআপ হ'ল নিমিলিলে কিছুমান বস্তু সেইটো কাৰণে আৰু প্ৰথমতে ঠিকে আছিলে লাষ্টৰ ফালে অলপমান কিছুমান বস্তু নিমিলে সেইটো কাৰণে আৰু মিউচুৱেলি আৰু এইটো ব্ৰেকআপ হৈ গৈছে দুইজনে ভালকে বুজাবুজিয়ে দি হৈছে নে বুজাবুজি কৈছো আৰু কথাবিলাক যে মই নোৱাৰিম আৰু এইবিলাক আৰু তেনেকে মানে কণ্টিনিউ কৰিব নোৱাৰিম সেইটোৱে আৰু তাৰপিছত চেছ আৰু এতিয়া তোমাৰ যিজন মানে জীৱনত থাকিব বা আছে তেওঁ তুমি কেনেকুৱা হোৱাটো বিচাৰা তেওঁ মোক ছাপোৰ্ট কৰাটো বিচাৰো প্ৰথম কথা ছাপোৰ্ট তেওঁ মোক প্ৰত্যেকটো ক্ষেত্ৰতে ছাপোৰ্ট কৰে সেইটোৱে বিচাৰো বেলেগ একো নিবিচাৰো দেখিবলৈ কেনেকুৱা হ'ব লাগিব দেখাটো ইমান মেটাৰ নকৰে যেনেকুৱা হ'লেও হ'ব নেকি যেনেকুৱা মনটো ভাল হ'ব লাগিব অকণমান লাগে তথাপিও আৰু বগা ল'ৰা ভাল নালাগে মোৰ ইমান দেই মোৰ মিঠা বৰণীয়া ল'ৰাহে বেছি ভাল লাগে হিমাশ্ৰী বোলে মিঠা বৰণীয়া ল'ৰাহে ভাল লাগে এইটো আকৌ মই সেইটো হেৰি কৰা নাই ঠাট্টা কৰা নাই দেই আকৌ ভুলো নুবুজিব চবৰে এটা চইচ থাকে কিছুমানে বগা ধুনীয়া একদম হেণ্ডচাম পুৰা বডি চডি থকা তেনেকুৱা ভাল পায় বডি থাকিলে ভাল লাগে আকৌ বডি থাকিলে মোৰ ভাল লাগে কিন্তু মিঠা বৰণীয়া হ'লে মোৰ সেই মানে ল'ৰা মানুহৰ এই মিঠা বৰণীয়া কালাৰটো বেছি ভাল লাগে ন আৰু ল'ৰাবিলাকে ব্লেক শ্বাৰ্ট পিন্ধিলে বহুত ভাল লাগে সব প্ৰত্যেকজন ল'ৰাকে আকৌ সেইটো মই প্ৰেমিক হিচাপত নহয় ব্লেকটো আচলতে চবকে ভাল দেখি কলা হওক বগা হওক বহুত ধুনীয়া লাগে দেখিবলৈ আৰু আমাৰ মাইকী মানুহকো ভাল লাগে ব্লেক বস্তুটো ৰেডে হওক বা ব্লেকে হওক বস্তুটো যোনে পিন্ধিলেও খুৱাই আৰু সেইটো হয় এতিয়া মই ৰেডে পিন্ধিছো ৰেড মোৰ বহুত প্ৰিয় মানে মোৰ প্ৰিয়
ৰেড বোলে এটা কথা আকৌ ৰেড বোলে যোনে পিন্ধে সি বোলে বহুত শক্তিবান হয় বোলে পটককে তাক বোলে হৰুৱাব নোৱাৰে সকলো ৰেড যোনে ভাল পায় নহয় সি বহুত শক্তিবান মই বহুত প্ৰিয় ৰেড মোক আগতে দেউতাই মানা কৰে মোৰ ৰেড আনো আৰু ব্লেক আৰু যিমান কাপোৰ আছে তুমি আধা সংখ্যক ৰেড ব্লেক মোৰ মায়ে কথা ব্লেক ইমান নিপিন্ধিবি বহুত হৈ গৈছে বেলেগ বেলেগ কালাৰ ট্ৰাই কৰ মোক কোনোবা আমাৰ বায়ে কয় তই ইমান কলা কাপোৰ পিন্ধি থাক নহয় নিপিন্ধিবি আৰু নাপায় মই কি জানো কলা কাপোৰ ভাল পাওঁ মোৰ ভাল লাগে কলা ৰঙা মোৰ বৰ ভাল লাগে কিয় জানো কিবা বেয়া হলেও নাজানো আৰু পিন্ধি থাকো বেয়া মানে কি আৰু সেইটো মই বেয়া বুলি নাভাবো চবৰে কিছুমানে ভাবিব পাৰে বাৰু কিন্তু মই আকৌ ভাল পাওঁ পিন্ধো আৰু সেইটো কাৰণে এতিয়া আকৌ ৰঙা বেছিকে পিন্ধো মই অলপ ৰঙা ব্লেকটো ইমান নিপিন্ধো আজিকালি আগতে পিন্ধিছিলো বহুত ৰঙাটো ভাল এতিয়া আমি ভাজি থাকোতে দিওঁ আৰু হিমাশ্ৰীয়ে পানী যেতিয়া উতলে মানে তাৰ পাছতহে কোমোৰাটো দিয়ে দেই ভাজি নলয় আগতীয়াকে কোমোৰাটো দি দিলে লৰাই ল'বানে অকণমান লৰাই দিব লাগিবনে কোমোৰা হাঁহ ফুৰাই ফেলে বনি আছে তাৰ মাজতে যিহেতু ৰাজনীতিৰ যেনেকে হাঁহ কোমোৰা গৰম গৰম ৰাজনীতি বতৰ গৰম গৰম পঞ্চায়ত ইলেকশ্যন ৰাইজ গৰম চাৰিওফালে একেবাৰে পঞ্চায়তৰ হাৱা লাগি গৈছে এতিয়া কওঁ তোমাৰ এজন প্ৰথমতে মই সুধিব বিচাৰিছো মানে হিমাশ্ৰী তুমি বহুত ৰাজনীতিবিদ দেখিলা কথা শুনিছা বহুতৰে শুনিছা তোমাৰ প্ৰিয় ৰাজনীতিবিদ কোন প্ৰিয় এজনে নাই ভাল লগা ক'ব পাৰা তোমাৰ তথাপিতো বহুত ভাল লগা এজন থাকে বুজি পাইছো মই মানে কম দেই ৰাজনীতি বস্তুটো মই ইমান আইডিয়া নাই মই ইমান ৰাজনীতিৰ বিষয়ে ক'ব নাজানো কিন্তু যদি ভাল লগা বুলি ক'লে তেতিয়া বহুত কেইজন আছে মোৰ কৈ যাম হা কাক কিয় ভাল লাগে আৰু এটা ইণ্টাৰেষ্টিং কথা মানে মোক মিলি গ'ল মই এনে ভাবি আছিলো দেই সেইদিনা আপুনি কৰাৰ আগত মানে এই কুৱেশ্যন কোনোবাই এইটো সুধিলে ভাল হ'ব দেই এইটো ৰাজনীতিবিদ প্ৰিয় ৰাজনীতি আৰু সেইটোৱে মেনিফেষ্ট মানে গম পাইছে মনৰ পৰা বিচাৰিছো নে যদি মনৰ পৰা নিবিচাৰি এনেই কয় তেনেকে নহ'ব মেনিফেষ্টেশ্যন আৰু এইটো কুৱেশ্যন সুধিয়ে দিলে বহুত কেইজন আছে ৰাজনীতিবিদ প্ৰথম ক'ব লাগিব মামা আমাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে মই ৰাজনীতি ভাল কৰিছে বেয়া কৰিছে সেইবিলাক ক'বলৈ নাযাওঁ সেইবিলাক মোৰ কোনো হেৰি নাই জ্ঞান নাই ৰাজনীতিৰ বিষয়ে ইমান মোৰ তেখেতৰ এক্টিভিটিবিলাক ভাল লাগে খুব জমাই থাকে আৰু খুব তেওঁ ধৰি লওক যিখিনি গ্ৰাউণ্ডৰ যিখিনি মানুহ থাকে চবৰে লগত কিমান ধুনীয়াকে কথা পাতে তাৰপিছত আকৌ মামাক চুমাও দিয়ে আহি পেলাই আকৌ এনেকে কিছ কাঢ়ি দিয়ে সেইটো ভাল লাগে আৰু মই এনজয় কৰো আৰু বোৱাৰী সোপাই মামাক কম হেঁচা মাৰি নধৰে দেই আৰু তেওঁ যে কয় বাবা হ'ব দিয়া এই বস্তুটো বৰ ভাল লাগে মৰম লাগে মানে হ'ব দিয়া ভাগিনহঁত এই বস্তুবিলাক ভাল লাগে তেখেতৰ ভুলি যায় ন মানুহ তেওঁ মুখখন দেখিলে ভুলি যায় চব কথা তেওঁ হাঁহিটো মোৰ ভাল লাগে কিবা এটা বেলেগকে মাৰে হাঁহিটো আৰু ছেকেণ্ড ক'বলৈ গ'লে গৌৰৱ গগৈ তেখেতকো বহুত ভাল লাগে মই কৈছো অলৰেডি তেখেতৰ অৰাটো তেওঁ কথা কোৱাৰ ষ্টাইল আৰু তেওঁ ইংলিছ বৰ ধুনীয়া কয় হিন্দী বহুত ধুনীয়া কয় বহুত ভাল লাগে মোৰ সেইখিনি বস্তু ভাল লাগে তাৰ পাছত আৰু কোন আছে আৰু ভাল লাগে লুৰিণজ্যোতি গগৈ দাক লুৰিণজ্যোতি আমাৰ তেখেতক ভাল লাগে জাতীয়তা বহুত ভাল লাগে মোৰ তেখেতক তেওঁ মানুহজনৰ এটা কিবা এটা আছে মানে সেই কিবা গাম্ভীৰ্য সকলোৰে আছে মানে তেওঁৰ অলপ বেলেগ মানে সুকীয়া তেওঁ বহুত চিম্পল হয় মানুহজন বহুত চিম্পল মাতৃ মানুহ আৰু তেখেতক মোৰ লুৰিণজ্যোতি গগৈ বহুত ভাল লাগে আৰু আছে মাজতে লুৰিণজ্যোতি দাক যে দীপলিনা লগত পুৰা দীপলিনা দেখিছো পুৰা জোকাইছিল ন দেখি থাকো এইবিলাক এনেই চাগে সেইটো নাজানো তেওঁলোকে জানিব এইবিলাক আমি কিন্তু মাজতে বৰ হেৰি হ'ল দেই আৰু ভাল লাগে শংকৰজ্যোতি বৰুৱা তেখেতক মোৰ ভাল লাগে কিবা এটা কথা কোৱাৰ ষ্টাইল হওক ভাল লাগে মোৰ আৰু এজন আছে আছুৰ উৎপল শৰ্মা তেখেতৰ কথাবিলাক ভাল লাগে বৰ ধুনীয়া কথা কয় সেইদিনাখন অলপ দিনৰ আগতে বিয়াৰ ওপৰত লৈ পেলাই এটা প্ৰসংগ দিছিলে মানে আজিকালি বিয়াবিলাক কেনেকে হয় মেহেন্দি এইবিলাক নতুনকে এতিয়া খুব তেওঁ ফেমাছ হৈ আছে ন এতিয়া কথাবিলাক বৰ ভাল লাগে বিয়া যে আজিকালি আগতে আমাৰ মেহেন্দি নাছিলে এতিয়া মেহেন্দি হ'ল তাৰ ওপৰত এতিয়া মানে বিয়াবিলাকত এতিয়া দুলহন মানে কি বুলি কয় কইনাগৰাকী চান্না মেৰিয়া মেৰিয়া এইবিলাক গাই ন আগতে আমাৰ এই জুবিনদাৰতো গান আছে বা এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিলে একজেক্টলি মই কি কৈছিলে পাহৰি গৈছো কিন্তু সেই তেওঁৰ সেই ভাষণ বা কথা কোৱাৰ ষ্টাইল আগতে কাপোৰখন লৈ পানি সেইটো কথা কৈ আছিলে কাপোৰখন কইনাজনীৰ ওপৰত কাপোৰখন লৈ পানি চাইডাই ধৰি সেইটোতো কোনো আমাৰ অসমীয়া সংস্কৃতি নহয় সেই কথাটো কৈছিলে কথাখিনি ভাল কৈছে কথাটো কিন্তু সঁচাই আমাৰ মানে দেখাক দেখি উঠাৰ নিচিনা দেখাক দেখি উঠিল গা কেতুৰি বোলে মোকো খা সেইটো কথাই কৈছে আৰু এইজনক মোৰ ভাল লাগে মই ৰাজনীতিৰ কথা ক'বলৈ নাযাওঁ দেই ৰাজনীতি ভাল কৰি আছে বেয়া কৰি আছে ইয়াৰ ভিতৰতে মই এটা কথা সুধিব বিচাৰো তাই যিহেতু চুমি বৰাক লৈ কথা এটা সুধো মই চুমি বৰা যিহেতু এতিয়া মই হিমাশ্ৰীক যেনেকৈ মাতি আনিছিলো হিমাশ্ৰী আচলতে মোৰ কোনো মানে ব্যক্তিগতভাৱে কোনো চিনাকি নাই
মই হিমাশ্ৰীক মাতি আনিছো তাইৰ লগত কথা পাতিছো এতিয়াহে তাইৰ প্ৰতি আপোনতা ভাৱ এটা আহিছে মৰমীয়াল ভণ্টিজনী এনেকে ক'লে তোমাক যে প্ৰথমতে চুমি বৰাক যে তুমি মাতিলা আচলতে তাই সেইকেইদিন খুব চলি আছিলে আৰু পডকাষ্ট হওক বা তেনেকুৱা ছ'চিয়েল মিডিয়া চব যোন ট্ৰেণ্ডত থাকে তেওঁকে বিশেষকৈ গুৰুত্বটো দিয়া হয় সেইটোতো সঁচা কথাই হয় দিয়ে তুমিও সেইটো কাৰণে তুমি চুমি বৰাক তুমি চুমি বৰাৰ লগত কি হাৰাশাস্তি খালা কোৱাচোন ও মাই গড চুমি বৰাই চবকে মানে হেক কৰি দিছা তুমি কি হাৰাশাস্তি খালা হাৰাশাস্তি মানে কি আৰু হেৰি ডিব্ৰুগড় গলো ডিব্ৰুগড় বা ঘৰ আছে ডিব্ৰুগড় পুলিচে ফোন কৰিছে মোক যে এনেকে আহিব লাগে এইটো কেছত বাপ্পা ঐ তাৰপিছত নিউজ চলাই দিছে চুমি বৰাই পইচা দিছিলে নেকি দিছে আৰু নিউজত টিআৰপি কাৰণে তুমি কিবা কবা নেকি এইটো বিষয়ে আমাৰ ৰাইজক কিবা কবা নেকি চুমি বৰা তুমি কেনেকে চিনাকি হৈছিলা বা তেওঁ বিশেষ কথাটো কবা নেকি কম মানে কি চিনাকি মানে কি এদিন লগ পাইছো এদিন মাত্ৰ এঘণ্টা তেনেকে মই এনেকে লগ পাইছিলো তেনেকে লগ পাইছা আৰু পডকাষ্টত মই অলৰেডি কৈছো বহুততে এইটো কথা পডকাষ্টত তেওঁ আহিছে এদিন তাৰ পাছত এঘণ্টা পডকাষ্ট কৰিছো তাৰ পাছত গুচি গৈছে তাৰ পাছত তেওঁৰ লগত মোৰ কোনো টাৰ্মছ নাই কাৰণ তেনেকুৱা প্ৰফেচনেলি যিহেতু কাম কৰি আছো তেনেকে প্ৰত্যেকজন ব্যক্তিক মাতো কিছুমান তাৰ ভিতৰত হৈ যায় কিন্তু তেওঁৰ লগত মোৰ ক্লোজ নাই মই এঘণ্টাৰ কাৰণে লগ পাইছো সেইটো এই বস্তুটো আৰু কৈ দিয়া চুমি বৰাক যিমানে মাতি থাকিব সিমানে তাৰ লগত সম্পৰ্ক থাকিব নেকি নাথাকে নহয় সেইটোৱে হৈ গৈছে আৰু বজাইছে আৰু দিয়ক আৰু বজাইছে ভালে হৈছে তাৰ পৰা কিবা শিকিছা নেকি তুমি তাৰ পৰা শিকিছো বস্তুবিলাক মানে কি বস্তু অলপ চাই চিতি ল'ব লাগে কিছুমান বস্তু মানে পুলিচেও কৈছে আৰু তুমি কেনেকে জানিবা পইচাৰ ক্ষেত্ৰত আৰু সেইটো আৰু পইচাটো খুব পাৰ্চনেল বস্তু কেনেকে জানিবা ন সেইটোৱে পুলিচক কৈছো তোমাৰ পইচা কিমান আছে মই জানো নেকি মোৰ পইচা কিমান আছে তুমি জানিবা নেকি পুলিচক মই সেইটোৱে কোৱেশ্যন কৰিছো যে তোমালোকে চালি জাৰি ল'ব লাগে বেকগ্ৰাউণ্ডটো চোৱাটো পুলিচৰ কাম মই নোৱাৰিম তথাপিও যিখিনি কৈছে ভালৰ কাৰণে কৈছে যে কিছুমান এতিয়াৰ পৰা মানে ফিনেন্সিয়েলি কৰিলে অলপমান চাবা বোলো সেইটোৱে আৰু শিকিছো মানে কি আৰু ট্ৰল হলো আৰু ট্ৰলৰ পৰা শিকিছো কিছুমান বস্তু মানুহৰ জীৱনত এইবিলাক লাগে প্লেন হৈ থাকিলে লাইফটো ভাল নালাগে ন কিবা তুমি অলপ শিকিলা আৰু অলপ শিকিলা ভালো হৈছে বেয়াও হৈছে এটা বদনাম ওলাই যায় আৰু দিয়কচোন সেইকেইদিন মানে তোমাকো খুব দেখুৱাইছিলে নহয় নিউজত বাপৰে সেইকেইদিন যে প্ৰথম কেইদিন যে হিমাশ্ৰী হেৰিয়াৰ চবকে সিহঁতেও কিবা আছে নেকি বেয়া কৈছে মই হিমাশ্ৰী গতিলে সুধিব হিমাশ্ৰী অকমান টকা ভাগ চাক পালাক নেকি হিমাশ্ৰীয়ে বহুত টকা কথাটো কোটি টকা আমাৰ মানে সৰু মাথাই দুখী নোপোৱা কথা যে হিমাশ্ৰীও কিবা ভাগ চাক পাইছে ৰাম ৰাম নাই পোৱা এইবিলাকত মই নাই কি যে উলিয়াইছে আমি সহজ সৰল মানুহ সঁচা আমি মাত্ৰ কৰিবলৈ শিকিছো কষ্ট কৰি আছো 2 নম্বৰ টকা কিয়নো ঘাই কৰিম হিমাশ্ৰী এতিয়া ইয়াৰ পৰাই কৈ দিছে আগতেও কৈছে হিমাশ্ৰী এইবিলাক একো নাজানে মাত্ৰ এঘণ্টাৰ কাৰণে মাতিছিল তাৰ বাহিৰে আৰু একো নাই সেইটো ট্ৰল হৈ গৈছে মই ক'লে মই চিনি নাপাওঁ এনেকে যে ক'লো মানে মোৰ কোৱাটো ভুল হ'ল বাৰু মোৰ নিজৰে দুখ সেইটো মই চিনি নাপাওঁ নহয় আৰু কিনো চিনি পাবা তুমি এক্সট্ৰাকেতো তুমি চিনি নোপোৱা সেইটোৱে ক'ব খুজিছিলো তুমি ক'ব লাগিছিলে মই ব্যক্তিগতভাৱে চিনি সেইটো মানে মই পটককে কৈ দিলো আৰু সেইটো আৰু তোমাৰ টেনচনত এটা হৈ গ'ল মানে অকল টেনচন মানে কি এবাৰ গলো আপোনাৰ হেৰিয়াতে ডিব্ৰুগড় তাৰ পাছত আকৌ এটা কেছ দিছে ন আমাৰ চেনেলৰ পৰা এজাহাৰ দিছে নহয় হয় নেকি সেইটো গম নাপায় নেকি নাপাওঁ সেইটো কথা গম পোৱা নাই ইলুমিনেটি এইটো পডকাষ্ট চোৱা নাই চাগে আপুনি এজাহাৰ পৰিছিল মানে সেইটো কাৰণে আকৌ গীতানগৰ থানাত গলো লাগে আৰু বেচেৰি ইমান হেতে কষ্ট কৰি দুইটাই উঠাইছে চেনেলটো নাই এইটো হ'ব লাগে মানে হ'ব লাগে শিকিব পাৰিলা একদম কিছুমানে ভাবে আৰু টকা পইচা দি সুখ কিনিব পাৰি এতিয়াতো তুমি গম পাইছা আগতে মই বহুত এতিয়াতো তুমি চুমি বৰাকে দেখিলা মই বহুত সুখ ল'ম মোৰ এটা বিশ্বাস মই বাহিৰত গৈ বিয়া পাতিম মই চব সুখ তাতে পাম তেনেকুৱা টাইপ আৰু মই এনেকুৱা কৰিম মই সেইখিনি সুখ পাম তোমাৰ মতে আচলতে সুখটো কি সুখ মানে টকা পইচা বুলি আজিকালি আপুনি যেটো ক'লে মানে মেনচন কৰিলে টকা পইচা সুখ মানে মই আকৌ সেইটো বিলিভ নকৰো টকা পইচা সুখ কিনিব নোৱাৰে মানুহৰ ধৰি লওক আপুনি এখন সংসাৰ চলাই আছে টকা তাত যদি অশান্তি হৈ থাকে টকাৰ সেইখিনি কিনিব পাৰিব ঠিক কৰিব পাৰিব টকা দি পেলাই যদি মনৰ মিল নাথাকে পাৰিবনে আপুনি কিনিব টকা লাগিব কিন্তু আজিকালি দিনত টকা লাগিবই লাগিব কাৰণ আজিকালি ওলাই গ'লে কিমান টকা খৰচ মিঠাতেলৰ দাম আলুৰ দাম পিয়াজৰ দাম কিমান বেছি গৈছে টকা প্ৰত্যেকটো ক্ষেত্ৰতে লাগিব আজিকালি নতুন কিবা কিবি বেমাৰ চেমাৰ হৈছে বহুত টকা লাগে আজিকালি কিন্তু সেই বুলি যে টকাই সুখ কিনিব পাৰি সেইটো নহয় টকাৰে কেতিয়াও সুখ কিনিব নোৱাৰে মই আকৌ এইটো বিশ্বাস নকৰো আছে কিছুমানৰ বহুত টকা পইচা আছে কিন্তু তেওঁলোকৰ মাজত ৰাতি এটা দিনত এটা আৰু কিছুমান এনেকুৱা আছে বহুত টকা কিন্তু বেমাৰ কি সুখ থাকিলে টকা হ'ব লাগে লিমিটেড মানে কি যিখিনি টকাই তুমি ভালকে চলিব পাৰা হৈ গ'লে মানে কিছুমানে আমাৰ কি হয় বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত ইমানেই মানে বস্তুবিলাক চব ছ'চিয়েল মিডিয়াৰে যুগ নহয় জানো দেখি মানে মানুহখিনি হেৰি হয় এজনক দেখিব মাৰ্চিডিজ লোৱা এজনক দেখিব কিবা আকৌ তেওঁ বিল্ডিং এটা বনালে ময়ো বনাম সেইটোতে বিল্ডিংটো বনালে তাতকে ওখকে মই বনাব লাগিব আদাক দেখিবলৈ উঠিল গা কেটোৰে বোলে মুকু খানুকা এটা বেগ আছে ন সেই তেনেকুৱা দেখাক দেখি কৰিলে বস্তুবিলাক মানে বেয়া হৈ যায়
মই আকৌ কেতিয়াও দেখাক দেখি মানে কেতিয়াও নকৰো কোনোবাই যদি কিবা কৰিছে হেতুৰ প্ৰতি ইনস্পায়াৰ হ'ব বাৰু কিন্তু নজলো আৰু যে তেওঁৰ মতে তেওঁৰ নিচিনাই যে কৰিব লাগিব হেতু নহয় কৰি থাকক তেওঁ কৰি আছে তেওঁৰ প্ৰতি শুভেচ্ছা আছে আৰু ইনস্পায়াৰ হ'ব লাগে কিন্তু হেতু বস্তুক লৈ তুমি হতাশ হৈ মই কৰিবই লাগিব এতুতে মানে কেটো ডিপ্ৰেছন নহয় এনজাইটি আহি যাব ন যেনেকুৱা হেবিলাক কম্পিটিশন কৰিব নালাগে বেলেগৰ লগত ইচ্ছা সঁচাকে সীমাশ্ৰীয়ে কোৱা মতে মানে টকাই কেতিয়াও সুখ কিনিব নোৱাৰে কেতিয়াও নোৱাৰে তুমি নিজৰ মানে বস্তুবিলাকে পূৰণ কৰিব পাৰিবা সুখটো বস্তুটো নহয় লাক্সাৰিয়েল যিবিলাক বস্তু ধৰা তোমাক এখন গাড়ী লাগে ঘোঁৰা লাগে কিবা লাগে সেইটোহে ক'বা কিন্তু সুখটোতো তেনেকুৱা বস্তু নহয় বস্তুটো নহয় সুখটো এতিয়া সুখৰ সঁচাকে বহুতে এতিয়াও আমি দেখো যে বহুত মানুহ বহুত ভাল ভাল টাউনত এনেকুৱা মানুহ আছে যে গিৰিয়েক গইনীক দুটাই দুফালে গাড়ী এখন ওলাই গ'ল ধমধমকে ওলাই গ'ল টকা বহুত আছে কিন্তু তেওঁলোকৰ মাজত কিন্তু সুখ নাই নামাতে একদম আৰু নিজৰ বাগে নিজে তেওঁ পাৰ্টি কৰিবলৈ গুচি গ'ল পাৰ্টি কৰিবলৈ গুচি গ'ল সেনেকুৱা লাইফতো আছে এনেকুৱা হৈছে ধৰি লওক ওয়াইফ গৰাকীও ঘটি আছে হাজবেণ্ডেও ঘটি আছে যদি ওয়াইফ গৰাকীয়ে হাজবেণ্ডতকে বেছি ঘটি যায় কিছুমান দেখিবলৈ পাইছো সেই ওয়াইফ গৰাকী মানে ওপৰত থাকে বুজি পাইছে এই ডমিনেট বহুত হৈছিলে বহুত হয় এই মাজতে এচিএছৰ তেনেকুৱা এটা মাজতে হৈছিলে ন ঘৈণীয়েকজনীয়ে কি পহুৱাই বাহিৰৰ ঘটনা পায় পাহৰিলো এচিএছ বনাই দিলে ঘৈণীয়েকজনীক তাৰপিছত আৰু গিৰিয়েকটো যে এৰি দিলে পাইছিলা ন মাজতে তেনেকুৱা বহুত হয় গতিকে টকাই সুখ কিনিব নোৱাৰি মৰম কিনিব নোৱাৰি প্ৰেমটো জুজবস্তি বা মৰমটো জুজবস্তি অনা বস্তু নহয় বাকিখিনি সব কিনিব পাৰা সম্পত্তি কিনিব পাৰা অট্টালিকা কিন্তু সুখটো নোৱাৰি মানে মোৰ মতে নোৱাৰি দেই সুখটো কিনিব নোৱাৰি আৰু হিমাশ্ৰী এতিয়া পডকাষ্টটো কৰি আছা তুমি যেতিয়া পডকাষ্টটো আৰম্ভ কৰিছিলা তুমি আৰু তোমাৰ বন্ধুৱে দুইজনে একেলগে পঢ়িছিলা দুই একেলগে মানে কৰিছিলা এনেকুৱা লাগিছিল নি প্ৰথমতে যেতিয়া তোমালোকে কৰিছিলা কেতিয়াবা এনেকৈ ৰৈ লাগে দেই মই আৰু নকৰোঁ দেই মই আৰু নোৱাৰিমেই নেকি এনেকুৱা লাগিছিল নেকি কেতিয়াবা নকৰোঁ দেই নোৱাৰিম নেকি সেইটো মই কেতিয়াও ভবা নাই দেই মই কামটো বহুত বেছি ভাল পাওঁ এইটো মোৰ নিচা হয় কথা কৈ ভাল পাওঁ সেইটো কাৰণে ভাগৰি পৰা নাছিলোঁ মই এইটো কওঁ প্ৰত্যেকটো বেলেগত যদি মোক ইণ্টাৰভিউ লৈ কওঁ মই তেতিয়া বা পডকাষ্ট লৈ তেতিয়া কওঁ যে মানে মই নকৰোঁ নিচিনা বা ভাগৰি মই কেতিয়াও পৰা নাই মোৰ মানে কি আগৰ পৰা এটা নাজানো কিয় কনফিডেন্স এটা আছিলে মই যদি ইউটিউব চেনেল খোলো কিবা মানে চাবই নাজানো কিয় তোমাৰ কথা কোৱাৰ শৈলী ধুনীয়া সেইটো মই নাজানো মই চেষ্টা কৰোঁ হিমাশ্ৰীৰ কথা কোৱা শৈলী আচলতে শিকিবলগীয়া খুব ধুনীয়াকৈ কথা কয় আৰু তাই একেবাৰে চিম্পুল একদম কোনো আৰ্টিফিচিয়েল নাই তাতে চিম্পুল মানুহজনী আৰু মানে কথা কোৱাৰ এটা ভাজ থাকে ন সকলোৱে কথা কোৱাৰ এটা ধুনীয়া শৈলী থাকে আচলতে হিমাশ্ৰী কথা কোৱাৰ শৈলীটো খুব ধুনীয়া আৰু তাই আচলতে ফেমাছ হোৱাৰ মেইন কাৰণটো এই তাই কথাই জানো সেইটো মই নাজানো হয় চেষ্টা কৰোঁ দেই ভইচ ধুনীয়া হয় নি নাজানো বাৰু মই চেষ্টা কৰোঁ কিন্তু মানে মই ভাগি পৰা নাই প্ৰথমটো ষ্ট্ৰাগলটো বহুত হৈছিলে দেই সাংঘাতিক হৈছিলে আমিতো বাপৰে ক'ত গৈছোঁ বেলেগ জেগাত যাওঁ ৰাতিপুৱা 4টা মানতে যাওঁ কিমান হৈছে এবাৰ এনেকুৱা হৈছে মই 4টা মান একেলগে ইণ্টাৰভিউ লৈছিলোঁ দেই সেইদিনাখন মোৰ কিবা হৈছিলে একদম সাংঘাতিক লেভেলত গেছ হৈছে একেদিনাই 4টা মান লোৱা কেতিয়াবা এতিয়াও নালাগে কেতিয়াবা মুখ বিষায় বাৰু দেই সেইটো হয় পানী চানী খাই দিওঁ মানে এদিন কি হৈছিলে ইণ্টাৰভিউ লৈ আছিলোঁ 3 নম্বৰলৈকে ল'লোঁ বুকু এনেকুৱাই ঢাপ কৰিছে মোৰ একদম মানে কিবা মৰো লাগিছে মোৰ কি মোৰ হাৰ্টৰ প্ৰব্লেম হৈছে এনেকুৱা লাগি আছে তাৰপিছত মই কথা পাতি আছোঁ তাৰ লাষ্টত মই ডাক্তৰক ফোন কৰিলোঁ ছাৰ এনেকুৱা হৈছে বোলে তুমি হেৰি কৰা এইটো ইনজেকশ্যন ল'ব লাগিব সেই 3টা প্ৰগ্ৰেম মানে মোৰ ইমানেই গা বেয়া লাগিছে মই তথাপিও মানে দৰ্শকক দেখুওৱা নাই যে মোৰ গা বেয়া হৈছে বা কিবা এটা চলি আছে একদম তেনেকৈ প্ৰগ্ৰেম কৰিছোঁ 4টা প্ৰগ্ৰেম কৰিছোঁ দেই 4টা প্ৰগ্ৰেম কৰি আকৌ একদম হেৰিয়া ফাৰ্মাচীত গৈ পেলাই ইনজেকশ্যন মাৰিছোঁগৈ তাৰ পাছতহে ঠিক হৈছে এনেকুৱা হয় তাৰপিছত এবাৰ এনেকুৱা হৈছে যে সাংঘাতিক গৰম আছিল গ'লোঁ প্ৰগ্ৰেমটো কৰিলোঁ আহিলোঁ উভতি পেলাই উভতি অহাৰ পাছত মানে মোৰ বহুত প্ৰব্লেম হৈছে জ্বৰ হৈছিল জ্বৰটো বাদে আৰু মানে কিবা হৈছিল আৰু মোৰ মতে সাংঘাতিকভাৱে হৈছিল মানে আপোনাৰ লুজ মোচন এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছিল আৰু এইবিলাকতো থাকিবই লাইফত আৰু প্ৰথমটো মানে একেদিনাই 4টা শ্ব' কৰাটো ইমান সহজ নহয় দেই 4টা শ্ব' ইমান সহজ ইমান ডিফিকাল্ট হয় মানে কেমেৰা চাৰ্জ দিব লাগে আৰু তুমি কেমেৰা চাৰ্জ দিবা লগতে তুমি কথা ক'বা একেৰাহে তুমি 1 ঘণ্টাকেও 4 ঘণ্টা একেৰাহে তুমি ভাবাচোন মই কৰোঁ মানে কাম মোৰ যিহেতু কাম এইটোৱে কামটো মেইন আৰু কৰ্মই ধৰ্ম যিহেতু মোৰ কাৰণে দেই আৰু সেইটো কাৰণে একদম পুৰা কৰি দিওঁ আৰু যিহেতু কাম এইটোৱে কৰি আছোঁ বেলেগ কাম কৰা নাই সেইটো কাৰণে পুৰা একদম এদিনত 2টা 3টা 4টা এনেকৈ ল'বলৈ চেষ্টা কৰোঁ এতিয়া আমাৰ যি উঠি অহা প্ৰজন্মৰখিনি বাবে তুমি কিবা ক'ব খুজিবা নেকি তেওঁলোকক কিবা মানে মেছেজ দিব খুজিবা নেকি কি ক'বা মেছেজ দিবলৈ ইমান ডাঙৰ হেৰি নহয় বাৰু তথাপিও মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ মানে কি হয় আজি মই আপোনাৰ কথনি এটা কথা কৈছিলোঁ যে আজিকালি মাৰ্কছটো বহুত বেছি পায় টপাৰ হয় কিন্তু সেই মানুহৰ সেই শিষ্টাচাৰখিনি ব্যৱহাৰখিনি খুব কম দেখিছোঁ সেই বস্তুটো যদি ভাল হয় ভাল হ'ব আৰু এটা কথা কিছুমান এনেকুৱা আছে কম্পিটিশ্যনৰ যুগ খুব কম্পিটিশ্যন কৰে আৰু কম্পেয়াৰ কৰে বেলেগৰ লগত সেইটো কিন্তু হয় সেইটো কম্পেয়াৰ কৰিব নালাগে
কম্পেয়াৰ কৰিলে হতাশ হ'ব যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাব আৰু মনৰ মতে কাম কৰিব লাগে তুমি জানা ন এইটো বস্তুত গ'লে মোৰ ভাল হ'ব তুমি সেইটোত কৰিবই পাৰিবা বেলেগৰ ইমান আৰু মানে কি হয় জানে নে কেতিয়াবা কিছুমান এনেকুৱা আছে যে নিজৰ মতে ডিসিশনটো ল'ব নোৱাৰে বেলেগৰ পৰামৰ্শ লয় পৰামৰ্শ মতে গুচি যায় সেই লাইনটোত মন নাথাকে পঢ়িবৰ কাৰণে বা কিবা এটা কৰিব নালাগে সেনেকুৱা কৰিব নালাগে নিজে তুমি গম পাব লাগিব তুমি কোনটো ক্ষেত্ৰত এক্সপাৰ্ট বা পাৰিবা এক্সপাৰ্ট মানে নকওঁ তুমি পাৰিবা মানে তোমাৰ সেইখিনি পটেনশিয়েল দিব পাৰিবা সেইটো মতে তুমি যদি কামখিনি কৰা সাকসেস হবাই সেইটোৱে মই ক'ব বিচাৰো আৰু এতিয়া যেতিয়া হাই সেকেন্ডাৰী ফাইনেল ৰিজাল্ট দিবই আৰু এই আজি দিও কালি দিও দিব ন দিব তেওঁলোকৰ কিবা কমা নেকি এই পৰীক্ষা ৰিজাল্ট দিয়া আগে বা হোৱা পিছত খুব সুইসাইড কৰে দুটা এটা থাকে তাৰ তেওঁলোকৰ বিষয়ে কিবা কবা নেকি কম এই ৰিজাল্ট নাম্বাৰ এইবোৰ কোনো ভ্যালু নাই বহুত দেখিছো 100% পোৱা ল'ৰা ছোৱালী পিছত গৈ একো নকৰি বহি থকা দেখিছো আৰু বহুত দেখিছো বেক বেঞ্চাৰ কিন্তু বহুত উদ্গতি হোৱা দেখিছো সব নহয় আকৌ দেই কিছুমান গতিকে নাম্বাৰ মাৰ্কশিটৰ কোনো ভ্যালু নাই তুমি লাইফটো সম্পূৰ্ণ বেলেগ আমিয়েতো পাইছিলো আমাক মাহতে আগতে কয় মেট্ৰিকটোৱে মেইন দে তাৰছত কয় হাই সেকেন্ডাৰী মেইন তাৰছত কয় বিএ মেইন তাৰছত এমএ মেইন মই আজিলৈকে বুজি নাপালো কোনটো মেইন তেওঁলোকৰ মতে দেই মানে প্ৰত্যেক শিক্ষা লাগিব শিক্ষাই বহুত কথা শিকাই মানুহক আৰু মাহতেতো কৈ থাকে ন এটো মেইন হেতু মেইন এনেকে কৈ থাকে মানে কিন্তু আৰু মানে সুইসাইড কৰা আপুনি যিটো কথা ক'লে কিন্তু হয়ে প্ৰতিবাৰ হয় ন কেতিয়া কৰিব নালাগে মই কৈছো জীৱনটো সম্পূৰ্ণ বেলেগ জীৱনটো যেতিয়া তুমি আৰম্ভ হ'ব তোমাৰ সেই ৰিজাল্ট হৈ গ'ল সব দিলে তাৰ পাছত মেইন কাহিনীটো আৰম্ভ হয় টকা ঘটা পৰ্বটো আৰম্ভ হয় সেইটো বস্তু মাৰ্কশিটৰ সেই নাম্বাৰটো নিদিয়ে টকাটো কাম নাই সেইটো সম্পূৰ্ণ বেলেগ গতিকে সেইটো কাৰণে সুইসাইড কৰিব নালাগে আৰে তুমি এবাৰ সাকসেস হোৱা নাই বা তোমাৰ মনৰ ইচ্ছা মতে পোৱা নাই সেইটো কাৰণে কিন্তু মৰিবা নেকি তুমিতো দুৰ্বল নহয় ন দুৰ্বল নহয় এইটো কি হ'ব মানে এইটো দুৰ্বল ল'ৰা ছোৱালীহে মানুহ মৃত্যু লৈকে নিজে গুচি যায় গোটেই জীৱন পৰি আছে আৰু নিজে নিজক কৰা মৃত্যুক যে মানে নিজে যে সুইসাইড কৰে সেইটো মহাপাপ কেতিয়া কৰিব নালাগে জীৱনটো কি ধুনীয়া ন বহুত ধুনীয়া জীৱনটো গতিকে জিয়াব লাগে নিজৰ মতে সজাই লোৱা না সামান্য এটা পৰীক্ষা কাৰণে নিজৰ জীৱনটো কিয় বৰবাদ কৰিব লাগে ইমান ধুনীয়া জীৱন আমাক যে পাইছো আমি কতয়ে কুকুৰ মেকুৰী ছাগলী কত কি পাইছে আমি যে মানুহৰ জীৱনটো পাইছো সেইটোৱে এইটো কিমান ডাঙৰ কথা আচলতে এতিয়া পাকঘৰত ৰান্ধিলা অকমান ৰন্ধাৰ অভিজ্ঞতা কোৱাচোন বাৰু কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে কাৰণ এনেকুৱা সব প্ৰথম কৰিছো দেই আৰু এটো সময় এনেকুৱা দেখা নাই কিন্তু মানে আগতে টিভি চেনেল তাত কৰিছিলে দেই এনেকে খানা বনাই সেলিব্ৰিটি খিনিক মাতে এনেকে কথা পাতে কিন্তু পডকাষ্ট আপোনাৰটোৱে প্ৰথম মই দেখিছো দেই আৰু আছে যদি মই নাজানো ষ্টাৰ্ট কৰিছো যদি গম নাপাওঁ কিন্তু মোৰ চকুত দেখাত আপোনালোকৰে মই দেখিছো আৰু বহুত ভাল এক্সপেৰিয়েন্স আৰু লগতে পুক আছিল পুকো আহিলে আজি আৰু জহা কুমাৰ পোৱালিছিলে হেতুও পাই গলো আৰু জুইটা উৰি গুচিও গ'ল আৰু জুই উত্তাপো আছে তথাপিও আপোনাৰ লগত আপুনি যিখিনি খুদিছে মোক সেইখিনি কৈ ভাল লাগিল আৰু এটো সকলোৱে এটা নতুন অভিজ্ঞতা ল'ব লাগে না আজি নতুন অভিজ্ঞতা ললো আৰু পাকঘৰ চেনেলটো মই চাইছিলো তেতিয়া বায়তে মই আপুনি যেতিয়া মোক এনেকৈ ক'লে যে আহিব লাগে তাৰপিছত মই চালো চেনেল এনেকৈ গোটেইখিনি তাৰপিছত আপুনি সুধিলে যে কি খাবা হাঁহ আৰু হাঁহটোতো আৰু প্ৰিয় আৰু আপুনি ধুনীয়াকৈ কথা কয় বোলে ভাল লাগিব এটা আড্ডা দিম এটা বিন্দাসকে কথা পাতিম ইনে কেনেকুৱা লাগিছে আমাৰ পাকঘৰটো পৰিৱেশটো তোমাৰ মই ক'লে বহুত বেছি ভাল লাগিছে মই জানেনে এই পকা পাকঘৰতকে কেঁচা পাকঘৰত বেছি ভাল লাগে কিবা এটা নাজানো কিয় আৰু জুইত ৰন্ধা বিশেষকৈ খাদ্য বহুত টেষ্টি হয় সম্পূৰ্ণ বেলেগ টেষ্ট বেমাৰো নহয় কিন্তু জুইত ৰান্ধি খাব পাৰিলে আৰু জুইত যে পানী গৰম কৰি এটা যে গোন্ধ ওলাই সেইটো বৰ ভাল লাগে মোৰ এই ধোঁৱা গোন্ধ এটা যে ওলাই সেইটো বৰ ভাল লাগে সেইটো আপুনি যে ডেকোৰেশ্যন খিনি কৰিছে এইটো চব লেম্পটো যে এইটো আমি মনত আছে না নাই সৰুতে পঢ়ি পাইছিলা নে লেমৰ পোহৰত মই লেমৰ পোহৰত পাইছিলা নে নাই পোৱা মই নাই পোৱা চাগে সেইটো যুগ নাছিলে বাহতে পাইছিলে মই নাই পোৱা মই 92 ৰ হয় সেইটো কাৰণে মই পাইছো আৰু 90 খিনিয়ে পাইছো আৰু মই 92 ত জন্ম হয় আৰু 90 খিনি আমি পাইছো মানে যদিও কাৰেণ্ট আছে কিন্তু কাৰেণ্টটো প্ৰায় কাটি থয় আপোনালোকে বা জানে নে নাজানে ক'ব নোৱাৰো আপোনালোকৰ এৰিয়াত কি আছিল কাৰেণ্টটো কি হয় বৰষুণ আৰু ধুমুহা দিলে এই 3 দিন মান কাৰেণ্ট নাহে মনত পৰিছে চাকি আছিলে আমাৰ কি হয় আগতে চিয়াহি বটল যে থাকে এটা চাকি বনাই আৰু লেম্পো আছিলে আৰু কাৰেণ্ট নাথাকে তেতিয়া এতিয়া মামাক ধন্যবাদ দিছো দেই কাৰেণ্টটো কিন্তু বেছিকে নাযায় আজিকালি কাৰেণ্টটো থাকে মামাক ধন্যবাদ দিছো ইয়াৰ পৰা আমাৰ হিমন্ত মামাক ধন্যবাদ দিছো কাৰেণ্ট আজিকালি বেছি নাযায় আৰু এই লেম্পটো যে দেখিছে এইটো বহুত আমাৰ কাৰণে মানে স্মৃতি এটা আৰু কি কৰিছিলো জানা নাই আমি যেতিয়া সৰু আছিলো তেতিয়া মানে আমাক মানে গধূলি হোৱালৈকে পঢ়ি আমাৰ মাহঁতৰ আমাৰ এহেঁতি এতিয়া উলট পালট কৰি থাকে আমাৰ ইমান পঢ়িবলৈ মানে ইমান কৈছিলে নহয় ধুনীয়াকৈ তেল চেল পৰি চাগে আমাৰ সন্ধিয়া হোৱা মতে এটা কাম দিছিল লেমৰ চিমনিটো মুচি পানী ধুনীয়াকৈ লগোৱা মাহঁতে সেইটো কাম দিছিলে ধুনীয়াকৈ মুচিছিলো তাৰপিছত কেতিয়াবা কি কৰোঁ জানে তেতিয়া কেৰাচিন নহয় তেতিয়া কেতিয়াবা পঢ়িবলৈ মন নাথাকিলে কি কৰোঁ জানা কেতিয়াবা মই কেৰাচিনটো এনেকুৱা কৰি মই কিমান বদমাছ আছিলো সৰুতে কেৰাচিনটো মনে মনে কেতিয়াবা পেলাই দিওঁ
এতিয়া মাক কৈছো দেই কেৰাচিনটো বায়ে গম পাইছে কিন্তু বায়ে দুদিনমান মোক ধৰাই পেলাইছে তেলটো পেলাই দিওঁ মানে মোক তেতিয়া পঢ়িব মা তেল শেষি হ'ল দেখোন আজি মানে বেছিভাগ তেল নাপায় নহয় বেয়া বুদ্ধি কেৰাচিন তেল অলপহে পায় মানে কাৰেণ্ট থাকে যিহেতু কম কমকে থাকে মানুহ তেতিয়া মই মানে তেলটো পেলাই দিছিলোঁ তেতিয়া কাৰেণ্ট নাথাকিলে পঢ়িব নালাগে কি যে বুদ্ধি আছিলে মোক পঢ়িব তেতিয়া মানে এই লেম্পটোৱে সঁচাকে মানে স্মৃতিৰ মানে সেইটো বৰ ভাল লাগিছে লেম্পটো আৰু লগতে কল থোক ভাল লাগিছে মালভোগ কল আমাৰ পাকঘৰৰ কাষতে লাগি থকা মালভোগ আৰু বোলে মোক দিব মই লৈ যাম আপোনালোকেও যদি কেতিয়াবা ভাগত পায় নিব পাৰিব বাৰু লাগিব আৰু আমি এতিয়া খাম মানে হিমাশ্ৰীয়ে বনোৱা হাঁহৰ মাংস খাম আৰু খাই খাই আপোনালোকক জনাই আছোঁ হিমাশ্ৰীয়েনো হাঁহৰ মাংস কেনেকুৱা বনাই আছোঁ তেতিয়ালৈকে অকণমান আপোনালোকে ৰ'ব লাগিব আহি আছোঁ আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলোঁ আৰু এইফালে হিমাশ্ৰীয়ে কি ধুনীয়াকৈ কোমোৰা আৰু কেৰেচীয়া হাঁহ বনাইছে আকৌ এয়া মই মাছ ভাপত দিছিলোঁ মাছ ফ্ৰাই আৰু লগতে মাছৰ মানে পিটিকা পাতত দিয়া আৰু এতিয়া খাই মই প্ৰথমতে মাংসটোহে খাম দেই তাকে হেৰিয়ে বনাইছে তাকে খাই লওঁ ধুনীয়া ধুনীয়াকৈ বনাইছে দেখিবলৈ ইমান ধুনীয়া লাগিছে আপোনালোকে চাব ভিডিঅ'টো গম পাব মই গম পাইছোঁ সেইটো কাৰণে হিমাশ্ৰীয়ে কিনেতো হাঁহ বনাই বেছিকৈ পাৰিছোনে নাজানো আৰু মই চেষ্টা কৰিছিলোঁ বহুত বেছি আৰু হাঁহটো সঁচাকৈ বহুত দিন তুমি খাই চোৱা লাগিলে এক পিচ খালে গম পাবা খুব ভাল লাগিছে আৰু পাকঘৰলৈ মানে হিমাশ্ৰী অহা দেখি তোমাক বহুত বহুত ধন্যবাদ তাইক বহুত ব্যস্ত থাকে তাৰ মাজতে যে এইকণ সময় আমাক দিলে তাৰ কাৰণে হিমাশ্ৰীক বহুত বহুত ধন্যবাদ দিছোঁ আৰু লগতে ইয়াৰ পৰাই আমি তোমাৰ মানে পডকাষ্ট শ্ব'টোকো সকলো কৰ্মকৰ্তাকে ধন্যবাদ দিছোঁ আৰু তোমালোকৰ শ্ব'টো জাম্পিং ষ্টুডিঅ' মানে শ্ব'টো বহুত ধুনীয়াকৈ চলি যাওক লগতে আমাৰ পাকঘৰ উইথ পডকাষ্টটোও চাব আৰু হিমাশ্ৰীটো চায়ে আছে আৰু মৰম দিব আমি এতিয়া খাই থাকোঁ বিশেষ কথা নাপাতো সেইটোৱে খোৱাটো মেইন আৰু তোমাৰ কেনেকুৱা লাগিছে খাই বহুত টেষ্টি মই নিজে বনাইছোঁ তথাপিও কৈছোঁ সঁচাকৈ ভাল হৈছে সঁচাকৈ ভাল হৈছে আৰু বাকীখিনি মজা হৈছে কাৰণ মাছটো খালোঁ ফ্ৰাই আৰু পিটিকা আল্টিমেট নেমু তাতে মই নেমু পাতো দিছোঁ বঢ়িয়া কাজি নেমু পাত পিটিকাত মই কাজি নেমু পাতো দিছোঁ আৰু এতিয়া আমি খাই থাকিম আৰু আমাৰ পাকঘৰ ভিডিঅ'বিলাক চাই থাকিব দেই যদি ভাল পায় ক'ব আৰু আজিলৈ আহোঁ তেতিয়াহ'লে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি কিবা ক'বা কম মানে সঁচাকৈ ভাল লাগিলে আৰু এসাঁজ খালোঁ মই ক'লোঁ এসাঁজ খোৱা মানে খালোঁ মানে খামহে এসাঁজ খামহে টেষ্ট কৰিলোঁ বাকীখিনি বহুত ভাল হৈছে খাবলৈ আপোনালোকে চাই আৰু সেই লোভৰ পানীটো পেলাই থাকক আৰু বহুত বেছি ধন্যবাদ আপুনি নিমন্ত্ৰণ কৰাৰ কাৰণে খুব এটা ধুনীয়া সময় পাৰ কৰিলোঁ আপোনাৰ এই পডকাষ্টত পাকঘৰৰ পডকাষ্টত বহুত কথা পাতিলোঁ আপোনালোকে চাব ছাপোৰ্ট কৰিব সকলোৱে যাতে কাম কৰি আগবাঢ়ি যাব পাৰে সেইটোৱে আৰু ধন্যবাদ নমস্কাৰ